মুখ্যমন্ত্ৰী তেওঁ আকৌ জিকক চৰকাৰৰ কাম কাজবোৰ ভালে পাইছোঁ বা ৰাস্তা পদূলিবোৰ ঠিক কৰিছে আগতে বেয়া আছিলে তাৰপৰা এতিয়া তেনেকৈ 9,000 পালোঁ আকৌ হেৰি উদ্যমিতা আঁচনি 10,000 পালোঁ বিনা পইচাত চাকৰি পাইছে মহিলাসকলে আৰ্থিক সাহায্য পাই নিজৰ নিজৰ পৰিয়ালটো চলাত সুবিধা হৈছে অসম চৰকাৰে বিভিন্ন দিশত অসম উন্নতি আগবঢ়াই নি গৈ আছে আমি আগলৈ এনেকুৱা এখন চৰকাৰ হোৱাটো অসমতে হওক বা কেন্দ্ৰীয় চৰকাৰতে হওক আমি সদায় বাঞ্ছা কৰি আছোঁ চৰকাৰৰ কাম কাজবোৰ ভালে পাইছোঁ বা ৰাস্তা পদূলিবোৰ ঠিক কৰিছে আগতে বেয়া আছিলে এতিয়া বহুতখিনি উন্নয়ন হৈছে তাৰপৰা মহিলাসকলৰ বহুতখিনিয়ে স্বাৱলম্বী হৈছে বুলি ক'ব পাৰি এতিয়া আমি ধৰক আগতে কিমান পইচাৰ কাৰণে হেৰি কৰিব লাগে মানুহজনক খাতি কৰিব লাগে এতিয়া নালাগে সেইকেইটা কাম আমি ধৰক এতিয়া তাঁত বৈ বৈ বহুতখিনিয়ে উপাৰ্জন কৰিছোঁ এতিয়া গৰু ছাগলীও লৈছোঁ তেনেকৈ কৰি তাঁত বৈ বৈ সেই পইচাটো সূতা আনি তাৰপৰা এতিয়া তেনেকৈ 9,000 পালোঁ আকৌ হেৰি উদ্যমিতা আঁচনি 10,000 পালোঁ সেই 10,000 মই এতিয়া মুগা সূতা আনিলোঁ তাৰপৰাও ধৰক মই বহুতখিনি এতিয়া লাভ পাম এতিয়া সূতা আনিবলৈকে মানুহজনক খুজিবলগীয়া হয় এতিয়া তেনেকৈ মানে মাহটো মই চলাবলগীয়া মানে পাইছোঁ আগৰ দিনততো তেনেকুৱা আঁচনি দিয়া নাছিলে এতিয়া কিমানবোৰ মানে মাইকী মানুহৰ সুবিধা হৈছে চব ফালৰ পৰা হৈছে মানে পঢ়া শুনাৰ পৰা ধৰি ল'ৰা ছোৱালী আঁচনিবিলাক দিয়াৰ কাৰণে মুখ্যমন্ত্ৰী তেওঁ আকৌ জিকক আমি সেইটোৱে বিচাৰোঁ তেওঁক ভাল পাওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইকাৰণে য'ত ত'ত তেওঁ মিটিং পাতিলে চাবলৈও যাওঁ বাৰু দৌৰি মেলি ল'ৰা ছোৱালী এৰি থৈ যাওঁ আৰু চাবৰ কাৰণে আমাৰ অসম চৰকাৰে এতিয়া নিবনুৱা সমস্যা সমাধান বুলি নহয় বিনা পইচাত চাকৰি পাইছে মহিলাসকলে আৰ্থিক সাহায্য পাই নিজৰ নিজৰ পৰিয়ালটো চলাত সুবিধা হৈছে আগৰ চৰকাৰে যিখিনি কাম কৰিছিলে এতিয়া আমাৰ এই মোদী ডাঙৰীয়াই ভাৰতবৰ্ষক বিশ্বৰ মানে আগশাৰী স্থানলৈ নি লৈ গৈ আছে আগতে 70-75 বছৰ কংগ্ৰেছ চৰকাৰে ভাৰতবৰ্ষখন শাসন কৰি কি কৰিছিলে এতিয়া কেন্দ্ৰীয় চৰকাৰ আমাৰ বিশ্বগুৰু হ'বলৈ গৈ আছে অন্য হাতেদি আমাৰ অসম চৰকাৰে বিভিন্ন দিশত অসম উন্নতি আগবঢ়াই নি গৈ আছে গতিকে এইখন চৰকাৰ আমাৰ কাৰণে বহুত সুখী চৰকাৰ আমি আগলৈ এনেকুৱা এখন চৰকাৰ হোৱাটো অসমতে হওক বা কেন্দ্ৰীয় চৰকাৰতে হওক আমি সদায় বাঞ্ছা কৰি আছোঁ এইজন আমাৰ মুখ্যমন্ত্ৰী অসমৰ অদ্বিতীয় মুখ্যমন্ত্ৰী শিক্ষিত হিচাপে হওক অথবা তেওঁ যিখিনি শ্ৰমদান কৰি আছে ৰাজ্যৰ উন্নতিৰ কাৰণে দিনে ৰাতিয়ে খাটি আছে গতিকে তেখেতৰ নিচিনা দ্বিতীয় এজন মুখ্যমন্ত্ৰী আমি অসমত পোৱা নাই আগতে আমাৰ সাধাৰণ বেমাৰ এটা হ'লে লালুকত নিবলগীয়া হয় লালুকত নিবলগীয়া হোৱাৰ লগে তেওঁলোকে লখিমপুৰলৈ ৰেফাৰ কৰে লখিমপুৰে চিধা হয় ডিব্ৰুগড় নহয় গুৱাহাটী লিখি দিয়ে কিন্তু আজিকালিতো প্ৰায়বিলাক চিকিৎসা লখিমপুৰতে সমাধান হৈ আছে